অসমৰ ৰাজনীতি আৰু সংখ্যালঘু কংগ্ৰেছ আৰু সংখ্যালঘুৰ ৰাজনীতি গৌৰৱ গগৈ আৰু সংখ্যালঘুৰ ৰাজনীতি অসমৰ সংখ্যালঘু ৰাজনীতিত দৃশ্যপটৰ পৰিৱৰ্তন ঘটিব নেকি 20 বছৰৰ অন্তত অসমৰ সংখ্যালঘু ৰাজনীতিয়ে নতুন দিশেৰে গতি কৰিব নেকি অসমৰ সংখ্যালঘু ৰাজনীতিত ইতিহাসৰ পুনৰাবৃত্তি হ'ব নেকি যোৱা 20টা বছৰে ৰাজ্যৰ ৰাজনীতি আৰু সংখ্যালঘু ৰাজনীতিৰ যি সমীকৰণ তাৰ নতুন দিশেৰে গতি কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে নেকি গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছত ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিত নতুন দিশৰ সূচনা হোৱাৰ উমান আহিছে তাৰ সমান্তৰালকে সংখ্যালঘু ৰাজনীতি আৰু সংখ্যালঘু সমাজৰ কেতবোৰ প্ৰসংগ উত্থাপন হৈছে এই সময়ত সাম্প্ৰতিক সময়ত ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিয়ে কোন দিশে গতি কৰিছে সংখ্যালঘু সমাজৰ ৰাজনৈতিক পৰিক্ৰমাত এই সন্ধিক্ষণৰ সময় নেকি সংখ্যালঘুৰ ৰাজনীতিত পৰিৱৰ্তনৰ স্পষ্ট ইংগিত আহিছে 2 দশকৰ পাছত AIUDFৰ জন্মৰ পাছত সংখ্যালঘু ৰাজনীতিত কংগ্ৰেছৰ আধিপত্য নাইকিয়া হয় গৌৰৱ গগৈৰ নেতৃত্বত সংখ্যালঘু অঞ্চলত কংগ্ৰেছ আকৌ শক্তিশালী হ'ব নেকি গৌৰৱ গগৈক লৈ উৎসাহী সংখ্যালঘু ৰাইজ ধৰ্মীয় সংখ্যালঘুৰ সমাজত কংগ্ৰেছৰ প্ৰতি আকৰ্ষণ বৃদ্ধি গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছত কংগ্ৰেছৰ প্ৰতি সংখ্যালঘু ৰাইজৰ আকৰ্ষণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে এই পৰিৱৰ্তন কেৱল গৌৰৱ গগৈৰ সভাপতিৰ দায়িত্ব লোৱাৰ পৰাই নহয় শেহতীয়াকৈ দেখা গৈছে যে যোৱা 2-3টা বছৰত সংখ্যালঘু ৰাজনীতিৰ এক পৰিৱৰ্তনৰ দিশ দেখিবলৈ পোৱা গৈছে কিন্তু গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পাছতে কংগ্ৰেছমুখী হোৱাৰ প্ৰৱণতা অধিক বৃদ্ধি পাইছে কিয় বৰ্তমান সংখ্যালঘু সমাজে AIUDFক বাদ দি বা AIUDFতকৈ অধিকভাৱে কংগ্ৰেছক পছন্দ কৰিবলৈ লৈছে ইয়াৰ কিছু নিশ্চিত কাৰণ আছে যি কাৰণৰ ভিত্তিতে কংগ্ৰেছৰ সংখ্যালঘু ৰাজনীতিয়ে গতি ল'ব পাৰে সংখ্যালঘু জনসাধাৰণে বিজেপি চৰকাৰৰ বিকল্প বিচাৰে বিজেপিক পৰাস্ত কৰি চৰকাৰ কৰিব পৰা দল বিচাৰে তেওঁলোকে উপলব্ধি কৰিছে যে বিজেপিৰ বিকল্প চৰকাৰ কেৱল কংগ্ৰেছেহে কৰিব পাৰিব সংখ্যালঘু সমাজৰ নতুন প্ৰজন্মৰ মাজত গৌৰৱ গগৈ জনপ্ৰিয় নতুন প্ৰজন্মই সংখ্যালঘু ৰাজনীতিত সংস্কাৰ বিচাৰে সংখ্যালঘু সমাজৰ ৰাজনীতিত কিছু ব্যতিক্ৰমী দিশ আছে ৰাজনৈতিকভাৱে সংখ্যালঘু জনসাধাৰণ সচেতন কোনো ক্ষেত্ৰত ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ বিদেশী ডি ভোটাৰ NRCক লৈ উদ্বিগ্ন সংখ্যালঘু সমাজ এইকেইটা বিষয়ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভূমিকাক লৈ সংখ্যালঘুৰ মাজত প্ৰশ্ন আছে এই ক্ষেত্ৰত গৌৰৱ গগৈক সংখ্যালঘুৱে সম্পূৰ্ণ বিশ্বাসত ল'বনে সংখ্যালঘু সমাজৰ বৃহৎ সংখ্যক লোক কংগ্ৰেছমুখী হোৱা সত্ত্বেও গৌৰৱ গগৈৰ সন্মুখত আছে কঠিন প্ৰত্যাহ্বান এই প্ৰত্যাহ্বান কিহৰ পৰা আহিছে এই প্ৰত্যাহ্বান আহিছে কংগ্ৰেছৰ সংখ্যালঘু ৰাজনীতিৰ পৰা কংগ্ৰেছৰ সুদীৰ্ঘকালৰ সংখ্যালঘু ৰাজনীতিয়ে এনে কেতবোৰ সমস্যাৰ সৃষ্টি কৰিছে যি কাৰণত আজিৰ দিনতো সংখ্যালঘু সমাজ কংগ্ৰেছক লৈ সম্পূৰ্ণভাৱে মুক্ত নহয় কংগ্ৰেছক সম্পূৰ্ণ মুকলিভাৱে সমৰ্থন কৰিবলৈ কৰবাত যেন দ্বিধাগ্ৰস্ততা আছে এই জটিলতা অতিক্ৰম কৰিব পাৰিব লাগিব গৌৰৱ গগৈয়ে কংগ্ৰেছৰ সংখ্যালঘু ৰাজনীতিৰ পৰিৱৰ্তন আহিব লাগিব কাৰণ সংখ্যালঘু নেতাসকলে সংখ্যালঘু জনসাধাৰণক প্ৰতাৰণা কৰাৰ অভিযোগ কংগ্ৰেছৰ প্ৰাক্তন সংখ্যালঘু মন্ত্ৰী বিধায়কে সংখ্যালঘু সমাজৰ কোনো উন্নয়ন নকৰিলে সংখ্যালঘুৰ সমস্যাৰ সমাধান নকৰিলে সেইবাবে সংখ্যালঘু লোকে আস্থা হেৰুৱাইছে এই সকল নেতাৰ ওপৰত এতিয়া গৌৰৱ গগৈৰ সন্মুখত প্ৰত্যাহ্বান কংগ্ৰেছত পুৰণি নেতাৰ স্থানত নতুন নেতাক আনিব পাৰিবনে গৌৰৱ গগৈৰ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈও সংখ্যালঘু ৰাইজ কিছু ক্ষেত্ৰত দ্বিধাগ্ৰস্ত হৈ থাকিব কংগ্ৰেছৰ প্ৰতি সংখ্যালঘু ৰাজনীতিত কংগ্ৰেছক অধিক শক্তিশালী কৰিবলৈ গৌৰৱ গগৈ কিমান সক্ষম হ'ব সেয়া নিৰ্ভৰ কৰিব গৌৰৱ গগৈৰ বিচক্ষণতাৰ ওপৰত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা